জনাব বিচাৰিছো আমাৰ গাঁৱৰ সন্মানীয় ব্যক্তি কৰ্মসূচীত গুৱাহাটীত থাকে সেই বৰ্ণনাথিক তেখেতে আমাৰ আজি পৃথিৱীভোজ বাৰু যিখিনি আমি পৃথিৱীভোজটো ইমান বিশাল পৰিমাণে হ'ব বুলি মই অনুভৱ কৰা নাছিলোঁ ইয়ালৈ আহি ভক্তপ্ৰাণ ৰাইজৰ যিটো উতুলি যি পৰিৱেশ সঁচাকৈ অভিভূত হৈছোঁ এই পৃথিৱীভোজৰ পৰম্পৰা এখন গাঁৱৰ এটা ধ্বজাবাহী এক অনুষ্ঠান সকলো গাঁৱৰ ৰাইজে ভোগালীৰ এই শুভ সন্ধিক্ষণত একেখন মজিয়াতে একেলগে খোৱাৰ যিটো পৰম্পৰা ইয়াৰ ফলত আমাৰ মাজত যিটো একতা সেইটো আমাৰ সুদৃঢ় হয় আমাৰ ভাৱৰ আদান প্ৰদান হয় আৰু এটা আন্তৰিকতাপূৰ্ণ এক পৰিৱেশ সৃষ্টি হয় এইটো অতি প্ৰয়োজনীয় এক ব্যৱস্থা শৰ্মাদেৱ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছো তেখেতেও আমাৰ এই পৃথিৱীভোজ ভাগ হয়তো অসমত আমি কেনেদৰে আমি একতা এনাজৰীৰে আমি পৃথিৱীভোজ ভাগ উদযাপন কৰিছো খৰাগাঁও নাট সম্প্ৰদায়ৰ আজি পৃথিৱীভোজৰ স্থলীত উপস্থিত ৰাইজসকল পূজনীয় শ্ৰীযুত গুণকান্ত নাথদেৱ তেখেতে আমাৰ সভা প্ৰতিদিন টাইমৰ অসীম চেত্ৰী ডাঙৰীয়াদেৱ আমি তেখেতকো আমি আদৰণি মানে অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ পূব খৰাগাঁও হৰিহৰ নামঘৰ আৰু মন্দিৰ ইয়াতে আজি গোটেই সমস্ত আমাৰ ভক্তপ্ৰাণ ৰাইজ যুৱ বন্ধু আই মাতৃ সকলোৱে ইয়াতে প্ৰীতিভোজৰ আয়োজন কৰিছে অত্যন্ত ভাল লাগিছে সকলো ৰাইজে আজি একে মজিয়াতে একেলগে বহি আজি প্ৰীতিভোজ খোৱাৰ আমি সৌভাগ্য লাভ কৰিছোঁ আৰু অহাবাৰ মই আটাইতকৈ মই সমিতি আৰু ৰাইজক ধন্যবাদ জনাইছোঁ যে অহাবাৰ যি প্ৰীতিভোজৰ যিটো আয়োজন সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি 1 ফেব্ৰুৱাৰী কৰাৰ কাৰণে মই সমস্ত আমাৰ বাপ বান্ধৱ আই মাতৃ যুৱ বন্ধু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাবাৰ আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি এই হৰিহৰ মন্দিৰতে আমি গাঁৱৰ যিটো পৰম্পৰাগত যিটো প্ৰীতিভোজ সেইদিনাখনে আমি উদযাপন কৰিম বুলি আমি আজি ইয়াৰ সিদ্ধান্ত দিছে তাৰ বাবে মই ৰাইজক অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাবাৰ আৰু সুন্দৰভাৱে আমি সকলোৱে মিলি পেলাই এটা প্ৰীতিভোজ যাতে ইয়াতে অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আমাৰ পৃথিৱীস্থলীটো এনেকুৱা আমি বিগত বৰ্ষৰ পৰা আমি জন্ম হোৱাৰ আগৰ পৰাই আমাৰ ককাই দেউতাৰ পৰা ধৰি এটা প্ৰজন্মই আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবাৰ আমি উলহ মালহেৰে সেইটো আমি ভোগালী বিহুৰ লগত সংগতি ৰাখি আমি পৃথিৱীভোজ ভাগ আমি আয়োজন কৰিছোঁ আপোনালোকে দেখিবলৈ পাব ইয়াতে আমাৰ প্ৰায় 500 মানুহৰ আমি একেলগে কৰিছোঁ আৰু এইবাৰ ধৰি লওক পৃথিৱীভোজ ভাগ এনেকুৱা হৈছে আমাৰ মাছ মাংস পনীৰ গোটেই সুস্বাদু আহাৰেৰে আমি পৰিৱেশন কৰিছোঁ ইয়াতে স্থানীয় ব্যক্তিসকল আছে স্থানীয় দাতাসকলো আছে আমি তেখেতলোককো ধন্যবাদ জনাইছোঁ আৰু তেখেতলোকৰ সুস্বাস্থ্য আমি দীঘায়ু কামনা কৰিছোঁ তেখেতলোকে যেন এনেদৰে আমাৰ প্ৰীতিভোজ ভাগ আয়োজন কৰিবৰ কাৰণে আমাক যেন সহায় সাৰথি আগবঢ়ায় আৰু এই প্ৰীতিভোজ ভাগে যেন যিটো একতাৰ এনাজৰী গাঁৱৰ এই একতাৰ এনাজৰী ভাগ আমাৰ জন্মান্তলৈ যাতে আমাক জীয়াই ৰাখে আমি তাকে আমি কামনা কৰিছোঁ আমি পুনৰবাৰ আমি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ